শিৱসাগৰ বিধায়ক এক্সিডেণ্টেল বিধায়কজনৰ কথা কৈছে নি? এক্সিডেণ্টেলে যিজন জিকিছিলে বুলি নিজে কৈ থাকে যে সেইজন বিধায়কৰ কথা কৈছে নি? তো সেইজনে পাহৰিলে নি আগতে কি আছিলে? তেওঁতো নিজকে কৈছে দুৰ্ধৰ্ষ আছিলে বুলি সংগঠন। অসমৰ সকলোতকৈ দুৰ্ধৰ্ষ সংগঠনচোন তেওঁ কৈছিলে। তেওঁ পাহৰি থাকিলে অতীতটোৰ কথা। সেইখিনি জাতীয় সংগঠনক লৈয়ে তেওঁ বিধায়ক হৈছিলে ইয়াত। এতিয়া বিধায়ক হৈ জিকাৰ পিছত তেওঁ এক্সিডেণ্টেলি হৈছে বুলি কৈছে। 26ত আকৌ এক্সিডেণ্ট হৈ যাব, সেই কথাটো তেওঁ পাহৰিলে চাগে। আৰু কি এটা কৈছে তেওঁ? কি ক'লে আৰু তেওঁ? জাতীয় জনগোষ্ঠীয় সংগঠনৰ কথা কৈছে। তেওঁ প্ৰথমতে নিজৰ গাত চিকুটি চোৱাটো ভাল। তেওঁ গাত নিজে চিকুটি চালে গম পাব তেওঁ এতিয়া কাৰ পিছে পিছে দৌৰি আছে। মিয়াৰ পিছে পিছে দৌৰি আছে। মিয়াৰ পিঠিত উঠিব বিচাৰিছে, কংগ্ৰেছৰ পিঠিত উঠিব বিচাৰিছে। কংগ্ৰেছে বাৰে বাৰে লাজ মাৰিছে, তথাপিও তেওঁ গাত লাজ নাই। কংগ্ৰেছে লাজ মাৰি আছে, তেওঁ কিন্তু কংগ্ৰেছক এৰিব বিচৰা নাই। কংগ্ৰেছৰ পিছে পিছে ধৰিছে যে মোক লওক। কিয়? তেওঁ দুৰ্ধৰ্ষ সংগঠক আছিলে বুলি কৈছে। এতিয়া কিয় বাৰে বাৰে মিয়াৰ পিছে পিছে দৌৰিবলগীয়া হৈছে? তেওঁ কিয় ধৰ্ম ৰাজনীতি কৰিবলগীয়া হৈছে? তেওঁ শিৱসাগৰ পাহৰি কিয় চেঙাত থাকে, কিয় ধুবুৰীত থাকে? এই কথাখিনি কম। সময় আহিছে এতিয়া। যোৱাবাৰ আমি এৰি দিছিলোঁ, এইবাৰ এৰি দিয়া নহ'ব। এই কথাখিনি কম। অখিল গগৈ কোন হয় চবে জানে। এই কথাখিনি কৈ লাভ নাই। তেওঁ নিজৰ গাত চিকুটি চাওক, তাৰপিছত নিজে গম পাব। আচল কথাটো হৈছে অখিল গগৈয়ে কংগ্ৰেছৰ লগত মিত্ৰতা কৰিবৰ কাৰণে ঘূৰি ফুৰিছিল। যেতিয়া কংগ্ৰেছৰ লগত মিত্ৰতা সুনিশ্চিত নহ'ল, অখিল গগৈয়ে মন মগজুৱে কাম নকৰা হৈছে। আৰু যাৰ ফলশ্ৰুতিত তেওঁ এতিয়া জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহক গালি পাৰিবলৈ আৰম্ভ কৰিছে। আৰু মিয়াৰ সপক্ষে কথা ক'বলৈ গৈ অখিল গগৈয়ে চিটু বৰুৱা আৰু শৃংখল চলিহাক গালি পৰা মানে অসমৰ খিলঞ্জীয়া সত্তাটোক গালি পৰা। কাৰণ আজিৰ তাৰিখত অসমৰ খিলঞ্জীয়া ৰাইজে বাংলাদেশীক সমৰ্থন নকৰে। গতিকে আমাৰ স্পষ্ট কথা, এই ধৰণৰ ভণ্ডামি অসমত নচলিব। ইয়াৰ যোগ্য প্ৰত্যুত্তৰ আহি থকা নিৰ্বাচন অসমৰ ৰাইজে দিব। আৰু অখিল গগৈ শিৱসাগৰ সমষ্টিবাসী ৰাইজে 2026 চনত সম্পূৰ্ণৰূপে উফৰাই দিয়া প্ৰতিশ্ৰুতি লৈছে, উফৰাই দিব। আৰু এতিয়া অখিল গগৈ শিৱসাগৰ জিলাত কোনো ধৰণৰ গণভিত্তি নাই। কালি আপোনালোকে মন কৰিব, কালি শিৱসাগৰত তেওঁলোকে এটা প্ৰতিবাদ কৰিছিলে। ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনী এটা প্ৰতিবাদ কৰিছিলে হিন্দু বাংলাদেশীৰ বিৰুদ্ধে। তাত যিসকল মানুহ বহি আছিলে, মানুহসকল আপুনি চাবচোন, তাত সন্দেহযুক্ত মিয়া সম্প্ৰদায়ৰ মানুহসকলে প্ৰতিবাদ কৰিছে। তাৰমানে অখিল গগৈ আজিৰ তাৰিখত শিৱসাগৰ জিলাত যে গণভিত্তি নাই, সেই কথাটো স্পষ্ট হৈ পৰিছে। আৰু জাতীয় জনগোষ্ঠীয় দল সংগঠনক অপমান কৰাৰ যেতিয়া আৰম্ভ কৰিছে অখিল গগৈ, ৰাজনৈতিক জীৱনৰ পতন আৰম্ভ হৈছে। এই কথাটো অখিল গগৈ জানি লোৱাটো ভাল। আৰু আমি সকীয়াই দিছো ভৱিষ্যতৰ দিনত যাতে এনেধৰণৰ তেওঁ ভুল আকৌ পুনৰবাৰ নকৰে। এতিয়া আচলতে এই মুহূৰ্তত আমি জাতীয় সংগঠনৰ এগৰাকী কৰ্মী হিচাপে অত্যন্ত লাজ পাইছো যে অখিল গগৈৰ নিচিনা এগৰাকী ব্যক্তিয়ে আজিৰ তাৰিখত অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনক তেখেতে সমালোচনা কৰি আছে। মই আগতেও এই কথাটো কৈছো, তেখেতে ইতিহাসটো পাহৰি গ'ল। আজিৰ তাৰিখত যদি অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠনসমূহ আজিৰ পৰা 4 বছৰ আগত অখিল গগৈৰ লগত নাথাকিলেহেঁতেন, আজিৰ তাৰিখত তেওঁ শিৱসাগৰ সমষ্টিৰ বিধায়ক হৈ নাথাকিলেহেঁতেন। এই কথাটো তেওঁ পাহৰি গৈছে। আৰু এই 4 বছৰৰ পিছত আমি দেখিবলৈ পালো যে সেই সময়ত যিগৰাকী অখিল গগৈ, বৰ্তমানৰ অখিল গগৈৰ মাজত এটা ডাঙৰ ডিফাৰেন্স আহি পৰিছে। তেওঁ মাত্ৰ কেৱল নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে আজি তাৰিখত আমি যি অবৈধ বেদখল, এই বেদখল উচ্ছেদ অভিযানক সমৰ্থন কৰাৰ কাৰণেই একাংশ জাতীয় সংগঠনক বাৰে বাৰে তেওঁ টাৰ্গেট কৰি লৈছে। আৰু ইতিমধ্যে শিৱসাগৰবাসীৰ ৰাইজৰ মাজত সাংঘাতিক ধৰণে ইয়াৰ এটা বিৰূপ প্ৰতিক্ৰিয়া হৈছে। আৰু শিৱসাগৰ জিলাৰ যিসমূহ আমি জাতীয় জনগোষ্ঠীয় সংগঠনৰ ইয়াৰ যিসমূহ আমাৰ ছাব কমিটি আছে, ছাব কমিটিবিলাকৰ লগত আমাৰ কেন্দ্ৰীয় সমিতিৰ বিভিন্ন ধৰণৰ আলোচনা হৈছে। আৰু তেখেতসকলৰ ইনফৰমেশ্যন মতে শিৱসাগৰবাসীৰ ৰাইজে অনাগত সময়ত কিন্তু অখিল গগৈক শিৱসাগৰ সমষ্টিৰ পৰা ইতিমধ্যে বিদায় দিবৰ কাৰণে যা যোগাৰ কৰিছে। এই কথাষাৰ আমি আগতীয়াকৈ অখিল গগৈ ডাঙৰীয়াক আমি সোঁৱৰাই দিছো। এইকাৰণে আপোনাক ইয়াৰ পৰা সচেতন ৰাইজে এই কথাখিনি চিন্তা কৰিবলগীয়া হৈছে। শিৱসাগৰ জিলা ঐতিহ্যমণ্ডিত আৰু ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ গৰিমাত কিন্তু আঘাত হনা কামবিলাক ইতিমধ্যে আপুনি কৰিবলৈ আৰম্ভ কৰিছে। এই কথাটো অসমৰ কোনো সচেতন মহলৰ লগতে জাতীয় জনগোষ্ঠীয় সংগঠনে কেতিয়াও মানি নলয়। গতিকে অনাগত সময়ত পুনৰবাৰ আমি আহ্বান জনাইছো যে অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে অবৈধ বিদেশীৰ পক্ষ যে লৈ আছে, বাৰে বাৰে যে মিয়াৰ পক্ষ লৈ আছে, তেওঁ কোনো অসমীয়া জাতিৰ অভিভাৱক নহয়। তেওঁ নিজে ভাবিব পাৰে তেওঁ অসমীয়া জাতিৰ অভিভাৱক বুলি তেওঁ নিজে ভাবিব পাৰে। তেওঁ নিজে অকলে অকলে এটা সংগঠন বুলি ভাবিব পাৰে। কিন্তু এইটো কথা আমি নস্যাৎ কৰিছো আৰু তেখেতক সকীয়াই দিছো যাতে অসমৰ কোনো জাতীয় জনগোষ্ঠীয় সংগঠনক পুনৰবাৰ যাতে তেখেতে এনেকুৱা ধৰণে মন্তব্য প্ৰকাশ কৰিবৰ কাৰণে ধৃষ্টতা প্ৰকাশ নকৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।